নমস্কাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছো প্ৰিয় দৰ্শক যোৱা অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰা হৈছিল যোৱা অনুষ্ঠানত লেবিয়া পুস্তকৰ চমু পৰিচয়মূলক অধ্যয়ন এটাহে আগবঢ়োৱা হয় আজি লেবিয়া পুস্তকৰ প্ৰথমটো অধ্যায়ৰ পৰা আমি চাবলৈ ওলাইছো লেবিয়া পুস্তকখন বহুতেই এখন অতি নিৰস পুস্তক বুলি ভাবে কাৰণ ইয়াত কেৱল বিধি-বিধান আদিহে আছিল কিন্তু এই পুস্তকখন সাৱধানে অধ্যয়ন কৰিলে বহুতো গুৰুত্বপূৰ্ণ কথা আমি বুজি পাওঁ আৰু খ্ৰীষ্টীয় বিশ্বাসৰ মূল কথাবোৰো অধিক স্পষ্ট হৈ পৰে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ প্ৰথম 5খন পুস্তক মুচিয়ে লিখিছিল বুলি বিশ্বাস কৰা হয় আৰু সেই কেইখনক একেলগে পেণ্টাটুক বুলি কোৱা হয় লেবিয়া পুস্তকখন ইয়াৰে তৃতীয়খন পুস্তক লেবিয়া পুস্তকৰ প্ৰথমটো অধ্যায়ত আছে হোমবলিৰ কথা হোমবলিৰ বিভিন্ন নীতি নিয়ম হোমবলি আগবঢ়োৱাৰ কাৰণ আৰু হোমবলিৰ বিশেষ বিধানৰ কথা এই হোমবলিয়ে হৈছে মানুহে আগবঢ়োৱা প্ৰাচীনতম বলি হেবল নোহ আৰু অব্ৰাহামে ঈশ্বৰলৈ আগবঢ়োৱা বলি আছিল এই হোমবলি ইছৰাইল জাতিক 5টা বেলেগ বেলেগ প্ৰকাৰৰ বলি বা নৈবেদ্যৰ বিধান দিয়া হৈছিল আৰু সেই কেইটাৰ ভিতৰত এই হোমবলিকে সকলোতকৈ গুৰুত্ব দি প্ৰথমে কোৱা হৈছিল হোমবলিয়ে খ্ৰীষ্টীয় ব্যক্তিজনলৈ আঙুলিয়াইছিল কাৰণ তেওঁৱে আমাৰ হৈ নিজকে বলি হিচাপে আগবঢ়ালে ঈশ্বৰলৈ সুঘ্ৰাণ স্বৰূপে আহকচোন এই কথাবোৰ বিতংভাৱে চাবলৈ আমি মূল আলোচনাটোলৈ আগবাঢ়ি যাওঁ এই কাৰ্যসূচী কেৱল খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক উদ্দেশ্য কৰি প্ৰস্তুত কৰা হৈছে আৰু পবিত্ৰ বাইবেলৰ শিক্ষাৰ ওপৰত আধাৰিত কৰি বিশ্বাস সুদৃঢ় কৰা তথা আধ্যাত্মিক বৃদ্ধিক উৎসাহিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে অন্য কোনো ধৰ্ম বিশ্বাস বা মতাদৰ্শক সমালোচনা বিৰোধিতা বা অৱমাননা কৰাটো আমাৰ উদ্দেশ্য নহয় আমি সকলো ধৰ্ম আৰু সম্প্ৰদায়ক গভীৰ শ্ৰদ্ধা কৰোঁ আৰু এই কাৰ্যসূচীৰ কোনো কথাই কাৰো ভাৱ আবেগ বিশ্বাস বা অনুভূতিক আঘাত অপমান বা অসন্মান কৰাৰ উদ্দেশ্যে কৰা হোৱা নাই প্ৰিয় শ্ৰোতা আপুনি বাৰু আমাৰ যোৱা অনুষ্ঠানটো শুনিছিলনে যোৱা অনুষ্ঠানত আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ আৰু পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াই আলোচনা কৰিছিলোঁ আজিৰ অনুষ্ঠানত আমি এই লেবিয়া পুস্তকৰ প্ৰথম অধ্যায়ৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ এই লেবিয়া পুস্তকৰ প্ৰথম অধ্যায়ৰ মূল বিষয় হৈছে হোম বলি এই হোম বলি হৈছে মানুহে আগবঢ়োৱা প্ৰাচীনতম বলি হেবল নোহ আৰু অব্ৰাহামে এই হোম বলিয়েই আগবঢ়াইছিল ঈশ্বৰৰ উদ্দেশ্যে সকলো বলি পিতলৰ পতামৰা সেই বেদীতেই আগবঢ়োৱা হৈছিল কিন্তু যিহেতু হোম বলি তাত আগবঢ়োৱা হৈছিল গতিকে সেই বেদীটোক হোম বেদী বুলিও কোৱা হৈছিল হোম বলিৰ পৰাই সেই বেদীয়ে এই নামটো পাইছিল হোম বলিৰ কথাটো 5 ধৰণৰ বলিত প্ৰথমে উল্লেখ কৰা হৈছে কাৰণ এই হোম বলিৰ এটা বিশেষ গুৰুত্ব আছে এই বলিয়ে আচলতে প্ৰভু যীশুৰ ক্ৰুচীয় মৃত্যুৰ গভীৰতাও বুজায় আৰু গুৰুত্বও বুজায় মানুহে এই হোম বলিৰ সম্পূৰ্ণ তাৎপৰ্য বুজি পাব নোৱাৰে কাৰণ ঈশ্বৰে খ্ৰীষ্টত কি দেখা পায় তাৰ এটা ছবি ইয়াৰ মাজত আছে ঈশ্বৰে যিমান গভীৰলৈ চাব পাৰে আমি কোনো মানুহেই নোৱাৰো এইটো এটা নিগূঢ় তত্ত্ব আৰু একমাত্ৰ পবিত্ৰ আত্মা ঈশ্বৰেহে এইটো আমাৰ আগত প্ৰকাশ কৰিব পাৰে হোম বলি আমাক দেখুৱায় খ্ৰীষ্টনো কোন তেওঁ আমাৰ সলনি ক্ৰুচত হত হ'ল আমাৰ প্ৰতিনিধি হিচাপে আমাৰ সলনি এই কথাটো পাচনি পৌলে ইফিচিয়া 5 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত এনেদৰে প্ৰকাশ কৰিছে আৰু খ্ৰীষ্টে যেনেকৈ তোমালোকক প্ৰেম কৰি সুগন্ধৰ আঘ্ৰাণৰ অৰ্থে ঈশ্বৰৰ উদ্দেশ্যে নৈবেদ্য আৰু বলি স্বৰূপে আমাৰ কাৰণে নিজকে শুধাই দিলে তেনেকৈ তোমালোকেও প্ৰেম আচৰণ কৰা বাৰু এতিয়া আমি বাইবেলৰ পৰা চাই যাম লেবিয়া পুস্তকৰ প্ৰথম অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দিছো পাছে জিহুৱাই মুচিক মাতি সাক্ষাৎ কৰা তম্বুৰ পৰা তেওঁক এই কথা ক'লে
ঈশ্বৰে সেই আৱাসগৃহৰ পৰা মুচিক মাতিলে। ঈশ্বৰে এতিয়া আৰু চিনয় পৰ্বতৰ পৰা বিজুলী ঢেৰেকনিৰে কথা কোৱা নাই। পাছে জিহুৱাই মুচিক মাতি। ঈশ্বৰৰ মাত যিসকলে শুনে তেওঁলোকৰ বাবেই ঈশ্বৰৰ মাত। এইটো মন কৰিবলগীয়া কথা। আজি ঈশ্বৰে মানুহক মাতি আছে তেওঁৰে সৈতে মিলন হ'বলৈ। খ্ৰীষ্টীয় মণ্ডলী আচলতে ঈশ্বৰৰ দ্বাৰা আমন্ত্ৰিত লোকৰ সমষ্টি। তেওঁলোক বিশেষভাৱে নিৰ্বাচিত লোক, কাৰণ তেওঁলোক ঈশ্বৰৰ দ্বাৰা আমন্ত্ৰিত। যিহেতু যিহুদীবিলাকে চিন খোজে আৰু গ্ৰীকবিলাকে জ্ঞান বিচাৰে, কিন্তু আমি হ'লে ক্ৰুচত দিয়া সেই খ্ৰীষ্টকে ঘোষণা কৰোঁ। তেওঁ যিহুদীবিলাকলৈ বিঘিনি, পৰজাতিবিলাকলৈ মূৰ্খতা। কিন্তু যিহুদী বা গ্ৰীক হওক, আমন্ত্ৰিতবিলাকলৈ ঈশ্বৰৰ শক্তি আৰু ঈশ্বৰৰ জ্ঞানস্বৰূপ। 1 কৰিন্থিয়া 1 অধ্যায়ৰ 22 পৰা 24 পদ। আমন্ত্ৰিত লোক মানে কেৱল ঈশ্বৰৰ মাত শুনা লোক নহয়, কিন্তু ঈশ্বৰৰ মাত শুনি সঁহাৰি দিয়া লোক। প্ৰিয় শ্ৰোতা, আজি আপোনাক আমি এই প্ৰশ্নটো কৰিব খুজিছোঁ। আপুনি বাৰু প্ৰভু যীশুৰ মাত শুনিছেনে? তেওঁৰ আহ্বান শুনিছেনে? আৰু তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি দিছেনে? এতিয়া আকৌ লেবীয়া পুস্তকৰ 1 অধ্যায়ৰ 2 নম্বৰ পদটো চাওঁ। তুমি ইছৰাইলৰ সন্তানবিলাকক এই কথা কোৱা, তোমালোকৰ মাজৰ কোনোৱে যদি জিহুৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰে, তেন্তে সেয়ে গৰু আৰু মেৰ বা ছাগৰ জাকৰ পৰা অনা পশু হ'ব লাগিব। কোনোৱে যদি মানে যিকোনো লোকে। 3 নম্বৰ পদ। যদি তাৰ উপহাৰ গৰুৰ জাকৰ পৰা অনা হোম বলি হয়, তেন্তে সি নিঘুণ মতা গৰু উৎসৰ্গ কৰিব। জিহুৱাৰ আগত সি গ্ৰাহ্য হ'বৰ নিমিত্তে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত তাক উৎসৰ্গ কৰিব। মানুহজনে নিজ ইচ্ছাৰে সেই বলি আগবঢ়াব। হোম বলিৰ কাৰণে 2 ধৰণৰ জন্তু ব্যৱহাৰ কৰা হৈছিল, গৰু নাইবা মেৰ ছাগলী। চিকাৰী জন্তু, বনৰীয়া জন্তু আদি বাদ দিয়া গৈছিল। মাংসভোজী জন্তু কোনো ধৰণৰ বলিৰ কাৰণে ব্যৱহাৰ কৰা নহৈছিল। আন জীৱ জন্তুক বধ কৰি আহাৰ খোৱা জন্তুৱে কেতিয়াও যীশুখ্ৰীষ্টক বুজাব নোৱাৰে, কাৰণ খ্ৰীষ্টই আনক বচাবৰ কাৰণে ক্ৰুচত নিজৰ প্ৰাণ দিবলৈহে আহিছিল। আৰু এটা বিশেষ বাধা আছিল এইয়ে যে জন্তুটো সূচী জন্তু হ'ব লাগিছিল আৰু ঘৰচীয়া জন্তু হ'ব লাগিব। চিকাৰৰ সময়ত ধৰা জন্তু হ'লে নহ'ব। গৰাকীৰ মৰমৰ পোহনীয়া জন্তু হ'ব লাগিব। পিতৃ ঈশ্বৰেও আনকি নিজৰ মৰমৰ পুত্ৰ যীশুকো নিজৰ বাবে নাৰাখি মানুহৰ মুক্তিৰ বাবে ক্ৰুচত মৰিবলৈ জগতলৈ পঠাই দিছিল। খ্ৰীষ্টই ক্ৰুচত যন্ত্ৰণা সহিছিল আৰু পিতৃ ঈশ্বৰে যন্ত্ৰণা সহিছিল স্বৰ্গত। ইয়াৰ পৰা এই কথাও বুজিব পাৰি যে বলিৰ জন্তুটো মানুহৰ প্ৰতি বাধ্য হ'ব লাগিব, আৰু খ্ৰীষ্ট আহিছিল অতি বাধ্য দাসৰ ৰূপ লৈ। তেওঁ সেৱা শুশ্ৰূষা কৰিবৰ কাৰণেই আহিছিল, আৰু তেওঁ মৃত্যুলৈকে বাধ্য হৈ আছিল। লেবীয়া পুস্তকৰ দিনলৈকে কেৱল এই হোম বলিৰ কথাই মানুহে জানিছিল, আৰু ঈশ্বৰৰ কাষ চাপিবলৈ মানুহে হোম বলিৰ সহায় লৈছিল। ইব্ৰী ভাষাত হোম বলিক ওলাহ বোলা হয়, অৰ্থাৎ যি উঠি যায়। হোম বলি জুইত পুৰি ভস্ম হৈ যায়, আৰু খ্ৰীষ্টৰ মাজতো পিতৃ ঈশ্বৰে এনে হোম বলি দেখা পায়। ইয়াতো আমি দেখা পাওঁ 9, 13 আৰু 17 পদত যে হোম বলি ঈশ্বৰৰ প্ৰতি সুঘ্ৰাণ স্বৰূপ। পিতৃ ঈশ্বৰে খ্ৰীষ্টক তেনে ৰূপতেই দেখে। আমি হয়তো খ্ৰীষ্টক তেনে ৰূপত নেদেখিব পাৰোঁ, কিন্তু পিতৃ ঈশ্বৰে খ্ৰীষ্টক সেই ৰূপতেই দেখে, আৰু সেইটোৱেই অতি প্ৰয়োজনীয় কথা। পিতৃ ঈশ্বৰে আজি কৈ আছে যে প্ৰভু যীশুৱে আমাৰ পাপৰ প্ৰায়চিত্তৰ কাৰণে যিখিনি কৰিলে তাত তেওঁ সন্তুষ্ট। খ্ৰীষ্টই যে আমাৰ পাপৰ বেচ সম্পূৰ্ণৰূপে পৰিশোধ কৰিলে, আৰু তেওঁ যে আজি আমাক সম্পূৰ্ণকৈ পৰিত্ৰাণ দিবৰ সমৰ্থ, সেই কথাটোত ঈশ্বৰ সন্তুষ্ট। কিন্তু প্ৰশ্নটো হৈছে, আপুনি খ্ৰীষ্টৰ কাৰ্যত সন্তুষ্টনে? আপুনি নিশ্চয় মন কৰিব যে বলিটো মতা হ'ব লাগিছিল, আৰু সেইটোৱে বুজায় শক্তি। প্ৰভু যীশু আমাক পৰিত্ৰাণ দিবৰ জোখাৰে প্ৰচণ্ড শক্তিশালী। তেওঁ আমাক সম্পূৰ্ণকৈ পৰিত্ৰাণ দিব পাৰে। তদুপৰি বলিটো কোনো ধৰণৰ খুঁত থকা হ'ব নালাগিব, সম্পূৰ্ণ নিখুঁত হ'ব লাগিব। এই কথাটোৱেও বুজায় খ্ৰীষ্টৰ শুদ্ধতা সিদ্ধতাক। বলিটো জীৱিত হিচাপে নহয়, মৃত হিচাপেহে আগবঢ়াব লাগিব, অৰ্থাৎ
জীৱিত বলিটো বলি দিব লাগিব, বধ কৰিব লাগিব। খ্ৰীষ্টৰ নিষ্পাপ নিষ্কলংক জীৱনটোৱে আমাক পৰিত্ৰাণ নিদিয়ে, কিন্তু তেওঁ যে ক্ৰুচত আমাৰ হৈ মৃত্যুবৰণ কৰি দিলে, সেই মৃত্যুৱেহে আমাক পৰিত্ৰাণ দিয়ে। আমি নতুন নিয়মত শুভবাৰ্তা কেইখন পঢ়িবলৈ পাওঁ যে যেতিয়া প্ৰভু যীশুৱে ক্ৰুচত প্ৰাণ ত্যাগ কৰিছিল, তেতিয়া মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা ফাটি দূষিত হৈছিল। অৰ্থাৎ তেওঁৰ মৃত্যুৱে ঈশ্বৰলৈ যাবলৈ আমাৰ বাট মুকলি কৰি দিলে। যেতিয়াই আমি প্ৰভু যীশুক গ্ৰহণ কৰি ঈশ্বৰলৈ আহোঁ, তেতিয়া ঈশ্বৰলৈ যাবলৈ আমাৰ বাট মুকলি হৈ যায়। বলিদান দিবলৈ অহা মানুহজনে স্ব-ইচ্ছাই বলি দিবলৈ আহিব লাগিছিল। আমিও স্ব-ইচ্ছাই প্ৰভু যীশুক গ্ৰহণ কৰিলেহে পৰিত্ৰাণ পাওঁ। প্ৰভু যীশুৱে কৈছিল, মোৰ যোগেৰে নগ'লে মোৰ পিতৃৰ ওচৰলৈ কোনো নাযায়। প্ৰভু যীশুৰ এই কথা আমি ভালেই পাওঁ বা বেয়াই পাওঁ, সেইটো আচল কথা নহয়। কিন্তু আচল কথা এইয়ে যে এইটো প্ৰভু যীশুৱে কোৱা কথা, সত্য কথা। গতিকে আমি পৰিত্ৰাণ লাভ কৰিবলৈ তেওঁত ভৰসা কৰিবই লাগিব। আমি যিমানেই চেষ্টা নকৰোঁ কিয়, নিজৰ ধাৰ্মিকতাৰে কেতিয়াও পৰিত্ৰাণ লাভ কৰিব নোৱাৰোঁ। সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত। এইটো বাধ্যতামূলক। তেওঁলোকে য'তে ত'তে বলি দিব নোৱাৰিছিল। কেৱল ঈশ্বৰে বান্ধি দিয়া সেই ঠাইতহে বলি দিব পাৰিছিল। একেদৰে আমিও নিজৰ চেষ্টাৰে পৰিত্ৰাণ পাব নোৱাৰোঁ। নিজে উদ্ভাৱন কৰা পথেৰে ঈশ্বৰলৈ যাব নোৱাৰোঁ। ঈশ্বৰে যি পথ নিৰ্ধাৰণ কৰি দিছে, সেই পথেৰেহে ঈশ্বৰলৈ যাব লাগিব। আমি নিজৰ চৰ্তত নহয়, কিন্তু ঈশ্বৰে বান্ধি দিয়া চৰ্ততহে ঈশ্বৰলৈ যাব পাৰিম। আমাৰ নিজৰ ধাৰ্মিকতা চোৱা হোৱা লেতেৰা ফটাকানিৰ নিচিনা। ঈশ্বৰে আমাৰ ধাৰ্মিকতা গ্ৰহণ নকৰে। প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলে আমি লাভ কৰোঁ প্ৰভু যীশুৰ ধাৰ্মিকতা, আৰু একমাত্ৰ সেই ধাৰ্মিকতাহে ঈশ্বৰে গ্ৰহণ কৰে। এই ধাৰ্মিকতা আমি কৰ্ম কৰি আৰ্জিব নোৱাৰোঁ, আমি কিনিব নোৱাৰোঁ। প্ৰভু যীশুৰ ধাৰ্মিকতা অবিহনে আমি ঈশ্বৰৰ আগলৈ আহিব নোৱাৰোঁ। সেইবাবেই প্ৰভু যীশুৱে কৈছিল, মোৰ যোগেৰে নগ'লে কোনো মোৰ পিতৃৰ ওচৰলৈ নাযায়। এতিয়া 4 নম্বৰ পদটো পাঠ কৰি দিম। পাছে সি হোম বলিৰ মূৰত হাত দিব, তাতে সেই বলি তাৰ প্ৰায়শ্চিত্তৰ অৰ্থে তাৰ পক্ষে গ্ৰাহ্য হ'ব। পাছে সি হোম বলিৰ মূৰত হাত দিব। আমি লেবিয়া পুস্তকৰ 24 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত পাওঁ যে ঈশ্বৰ নিন্দা কৰা অপৰাধীজনক শিলদলিয়াই মৃত্যুদণ্ড দিয়াৰ আগতে সাক্ষীকেইজনে সেই অপৰাধীৰ মূৰত হাত দিব লাগিছিল। মুচিয়ে যীহুচুৱাক নিজৰ পিছৰজন নেতা বুলি চিনাকি দি যীহুচুৱাৰ মূৰত হাত দিছিল। আৰু মূৰত হাত দিয়া মানে আচলতে স্থান সলনি কৰাৰ নিচিনা ভাৱ এটা প্ৰকাশ পায়। অৰ্থাৎ হোম বলি দিবলৈ অহা মানুহজনে বলিৰ মূৰত হাত দিয়া মানে মানুহজনৰ পাপ সেই বলিৰ ওপৰলৈ স্থানান্তৰিত কৰা হয়। অৰ্থাৎ সেই বলিটোৱে বলি দিবলৈ অহা মানুহজনৰ স্থান লয় আৰু মানুহজনৰ হৈ পাপৰ শাস্তিস্বৰূপে মৃত্যু ভোগ কৰে। অৰ্থাৎ যিহেতু বলিটোক মাৰি পেলোৱা হয়, গতিকে মানুহজনে বলিৰ মূৰত হাত দিয়া মানে এই বুলি স্বীকাৰ কৰাৰ নিচিনা হয় যে তেওঁৰ পাপৰ আচল শাস্তি মৃত্যু, কিন্তু তেওঁৰ হৈ সেই মৃত্যু বলিটোৱে গ্ৰহণ কৰিছে। আমি যেতিয়া প্ৰভু যীশুক গ্ৰহণ কৰোঁ, আমি আচলতে নিজকে পাপী বুলি আৰু নিজকে উদ্ধাৰ কৰিবলৈ অসমৰ্থ বুলি স্বীকাৰ কৰোঁ। সেই বলিটোৱে যেনেকৈ বলি দিওঁতাজনৰ পৰিৱৰ্তে মৃত্যুবৰণ কৰে, তেনেকৈ খ্ৰীষ্টইও আমাৰ হৈ মৃত্যুবৰণ কৰিলে। খ্ৰীষ্টই ক্ৰুচৰ ওপৰত আমাৰ স্থান ল'লে। বাইবেলৰ পৰা এটা পদ পাঠ কৰি দিব খুজিছোঁ। সেই যীশু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ'ল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ'ল। ৰোমিয়া 4 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদ। তাতে সেই বলি তাৰ প্ৰায়শ্চিত্তৰ অৰ্থে তাৰ পক্ষে গ্ৰাহ্য হ'ব। প্ৰভু যীশুকো আমাৰ পৰিত্ৰাতা বুলি গ্ৰহণ কৰিলে আমি আমাৰ সকলো পাপৰ প্ৰায়শ্চিত্ত লাভ কৰোঁ। কিন্তু সেই সময়ত সেই প্ৰায়শ্চিত্ত মানে আছিল পাপ ঢাকি দিয়াহে। এতিয়াহে কেৱল খ্ৰীষ্টৰ তেজেহে সকলো পাপ দূৰ কৰিব পাৰে। সেই বলি দিয়া কামটো ৰাজহুৱাভাৱে
সকলোৱে দেখাকৈ কৰিব লাগিছিল, লুকাই চুৰকৈ নহয়। প্ৰভু যীশুকো আমি যদি পৰিত্ৰাতা বুলি গ্ৰহণ কৰিব লাগে, আমি অৱশ্যে প্ৰকাশ্যে গ্ৰহণ কৰিব লাগিব। আনৰ আগত নিজকে খ্ৰীষ্টীয় বিশ্বাসী বুলি চিনাকি দিব লাগিব। 5 নম্বৰ পদ। আৰু জিহুৱাৰ সন্মুখত সেই দমৰা গৰুটো কটা হ'ব। তেতিয়া হাৰুনৰ পুত্ৰ পুৰোহিতবিলাকে তাৰ তেজ আনি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ সন্মুখত থকা যজ্ঞবেদীত চাৰিওফালে সেই তেজ ছটিয়াই দিব। ইয়াত পাপীজনৰ পৰিৱৰ্তে নিৰপৰাধী জন্তুটো মৰা আমি দেখিছোঁ, কাৰণ পাপৰ বেজ মৃত্যু। খ্ৰীষ্টও নিজে নিৰপৰাধী, কিন্তু আমাক উদ্ধাৰ কৰিবৰ কাৰণে আমাৰ হৈ ক্ৰুচত মৰি দিলে। তেজ উলিওৱা নহ'লে পাপমোচন নহয়, গতিকে বলিটো কাটি তেজ উলিয়াবই লাগিব। আৰু সেইবাবেই প্ৰভু যীশুৱেও ক্ৰুচত আমাৰ হৈ তেজ উলিয়ালে। 6 পৰা 9 নম্বৰ পদলৈকে পঢ়িম। পাছে সেই বলিৰ ছাল বখলিয়াই তাক খণ্ড খণ্ড কৰা হ'ব। আৰু হাৰুণ পুৰোহিতৰ পুত্ৰবিলাকে বেদীৰ ওপৰত জুই ৰাখিব আৰু জুইৰ ওপৰত কাঠ জাপি দিব। আৰু হাৰুণৰ পুত্ৰ পুৰোহিতবিলাকে সেই বেদীৰ ওপৰত থকা জুই আৰু কাঠৰ ওপৰত সেই খণ্ডবোৰ মূৰ আৰু তেল ঠিকমতে ৰাখিব। কিন্তু তাৰ নাড়ী ভুৰু আৰু ঠেং পানীত ধুব লাগিব। পাছে পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব। সেয়ে হোম বলি, জিহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ। বলিটো টুকুৰা টুকুৰকৈ কটাৰ নিচিনাকৈ প্ৰভু যীশুৱেও নিজকে সম্পূৰ্ণকৈ উদঙাই দিছে জগতৰ আগত। জগতে আজিও তেওঁক পৰীক্ষা কৰি চাব পাৰে, কিন্তু কোনেও তেওঁক পাপী বা দোষী বুলি ক'ব পৰা নাই। তেওঁ নিষ্পাপ পবিত্ৰ ঈশ্বৰ। 10 পৰা 13 নম্বৰ পদ। আৰু যদি তাৰ উপহাৰ মেৰ বা ছাগৰ জাকৰ পৰা অনা হোম বুলি হয়, তেন্তে সি নিঘূণ মতা পহু উৎসৰ্গ কৰিব। আৰু যজ্ঞবেদীৰ কাষত উত্তৰ ফালে জিহুৱাৰ সন্মুখত তাক কটা হ'ব। তেতিয়া হাৰুণৰ পুত্ৰ পুৰোহিতবিলাকে বেদীত চাৰিওফালে তাৰ তেজ ছটিয়াব। পাছে তাক খণ্ড খণ্ড কৰা হ'ব। আৰু পুৰোহিত মূৰ আৰু তেলে সৈতে তাক বেদীৰ ওপৰত থকা জুই আৰু কাঠৰ ওপৰত ঠিকমতে ৰাখিব। কিন্তু তাৰ নাড়ী ভুৰু আৰু ঠেং পানীত ধুব লাগিব। পাছে পুৰোহিতে সেই সকলোকে উৎসৰ্গ কৰি বেদীৰ ওপৰত দগ্ধ কৰিব। সেয়ে হোম বলি, জিহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ। সেই বলি জুইত পুৰা হয়। ইয়াৰ দ্বাৰা প্ৰভু যীশুখ্ৰীষ্ট যে পিতৃ ঈশ্বৰৰ প্ৰতি সম্পূৰ্ণ বাধ্য আছিল মৃত্যু পৰ্যন্ত, সেই ভাৱটো প্ৰকাশ পায়। আমিও যদি ঈশ্বৰক সত্যেৰে আৰু আত্মাৰে ভজনা কৰিব লাগে, তেনেহ'লে ঈশ্বৰৰ প্ৰতি এনেকুৱা ভক্তি, এনেকুৱা বাধ্যতাৰ ভাৱ দেখুৱাব লাগিব। 14 পৰা 16 নম্বৰ পদটো পাঠ কৰিম। আৰু যদি জিহুৱাৰ উদ্দেশ্যে দিয়া তাৰ উপহাৰ পক্ষীবোৰৰ মাজৰ পৰা অনা হোম বুলি হয়, তেন্তে তেওঁ কপৌবোৰৰ বা পাৰ পোৱালীবোৰৰ মাজৰ পৰা নিজ উপহাৰ উৎসৰ্গ কৰিব। পাছে পুৰোহিতে তাক বেদীৰ ওচৰলৈ আনি মুচৰি মূৰটো ছিঙি বেদীত দগ্ধ কৰিব। আৰু তাৰ তেজ বেদীৰ গাত টুপিওৱাই দিব লাগিব। পাছে তাৰ পাখিবোৰ আৰু আমঠুটো লৈ বেদীৰ কাষত পূবফালে ছাই পেলোৱা ঠাইত পেলাই দিব লাগিব। দাৰিদ্ৰতাৰ দোহাই দি মানুহে বলি নিদিয়াকৈ থাকিব নোৱাৰিব। জন্তু আনিবলৈ টকা নাথাকিলে চৰাই আনিবলৈ কোৱা হৈছে, কাৰণ চৰাই এটা আনিব পৰা সামৰ্থ্য যিকোনো মানুহৰ থাকিব। প্ৰভু যীশু জন্মোতেও যোচেফ আৰু মৰিয়মে মন্দিৰত কপৌ হৈ আগবঢ়াইছিল, কাৰণ তেওঁলোক দুখীয়া মানুহ আছিল। 17 নম্বৰ পদ। পাছে পুৰোহিতে তাৰ ডেউকাৰ যোৰা কাটিব, কিন্তু নিচেইকৈ নেৰুৱাব, আৰু বেদীত জুই আৰু কাঠৰ ওপৰত তাক দগ্ধ কৰিব। সেয়ে হোম বলি, জিহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ। ঈশ্বৰৰ উদ্দেশ্যে সুঘ্ৰাণ স্বৰূপ। সেই হোম বলিৰ মাজত আচলতে পিতৃ ঈশ্বৰে যীশুখ্ৰীষ্টক দেখিছিল। মানুহৰ মুক্তিৰ বাবে এদিন যে প্ৰভু যীশুৱে তেনেদৰে নিজকে বলি হিচাপে আগবঢ়াব, সেইটো দেখিছিল। প্ৰভু যীশুৱেই প্ৰকৃত বলি। খ্ৰীষ্টত পিতৃ ঈশ্বৰ সন্তুষ্ট। আমি যেতিয়া খ্ৰীষ্টত আশ্ৰয় লওঁ, তেতিয়া পিতৃ ঈশ্বৰে আমাক খ্ৰীষ্টত দেখে, আৰু তেতিয়া তেওঁ আমাতো সন্তুষ্ট হয়। কিন্তু এতিয়া যিহৰ বিষয়ে বিধান আৰু ভাৱবাদীসকলে সাক্ষ্য দিলে, ঈশ্বৰৰ এনে ধাৰ্মিকতা বিনা বিধানে প্ৰকাশিত হৈছে। ঈশ্বৰৰ সেই ধাৰ্মিকতা যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই বিশ্বাস কৰা সকলোলৈ দিয়া যায়, কিয়নো একো প্ৰভেদ নাই, কাৰণ
সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে। কিন্তু খ্ৰীষ্ট যীশুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি গণিত হয়। ৰোমিয়া 3 অধ্যায় 21-24 পদ। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্টক আপুনি বাৰু আপোনাৰ সকলো পাপৰ প্ৰায়চিত্ত কৰা বলি হিচাপে মানি লৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। হোম বলিটো আগবঢ়াব লাগিব স্ব-ইচ্ছাই, কোনো বাধ্য বাধকতা নাছিল। খ্ৰীষ্টইও নিজকে ক্ৰুচত বলি হিচাপে আগবঢ়াইছিল স্ব-ইচ্ছাই। বলি দিবলৈ অনা জন্তুটো হ'ব লাগিছিল সম্পূৰ্ণ সুস্থ, কোনো বেমাৰ নথকা, গাত কোনো ধৰণৰ খুঁত নথকা। যীশুখ্ৰীষ্ট আছিল সম্পূৰ্ণ নিষ্পাপ, পবিত্ৰ। সেয়েহে তেওঁ নিজকে বলি হিচাপে আগবঢ়াব পাৰিছিল। হাৰুণ আৰু পুৰোহিতসকলে পুৱা আৰু গধূলি নিতৌ হোম বলি আগবঢ়াব লাগিছিল, অৰ্থাৎ অনবৰতেই সেই জুই জ্বলি থাকিব লাগিছিল। প্ৰভু যীশু খ্ৰীষ্টইও এতিয়া আমাৰ মহাপুৰোহিত হিচাপে স্বৰ্গত আমাৰ হকে পিতৃ ঈশ্বৰৰ আগত নিবেদন কৰি আছে বুলি আমাক বাইবেলে শিকায়। এই কথাটো মনত ৰাখি আমি মনত যথেষ্ট উৎসাহ পাব পাৰোঁ। আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা কৰিলোঁ। সামৰণিতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তুমি গৌৰৱ, তুমি প্ৰশংসা মৰ্যাদাবান পোৱা যোগ্য পিতৃ ঈশ্বৰ যিহোৱা হয়। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰভু তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, আৰু এই বাক্য প্ৰভু আমাৰ যিমান দৰ্শকসকলে প্ৰভু শুনিলে আৰু যি যি শিকিছে, সেই সকলো যাতে তেওঁলোকে নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব, আৰু নিজৰ জীৱনত সকলো সময়তে প্ৰথমতে যাতে তোমাক আগস্থান দিবলৈ পাৰিব, তেনে প্ৰভু তুমি তেওঁলোকক সহায় কৰা। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ, তেওঁলোকৰ যিবিলাক প্ৰয়োজনবিলাক আছে সকলোবোৰ প্ৰভু তুমি জানা, আৰু যাৰ যি প্ৰয়োজনবিলাক আছে সেই সকলোবিলাক সেইমতে প্ৰভু তুমি তেওঁলোকক দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন।
প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লেবিয়া পুস্তক। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে লেবিয়া পুস্তকৰ প্ৰথম অধ্যায়ৰ মূল বিষয়বস্তু কি হয়, যিটো মানুহে আগবঢ়োৱা আটাইতকৈ প্ৰাচীনতম বলি আছিল? অপশ্যন এ শস্য বলি, অপশ্যন বি হোম বলি, অপশ্যন চি পাপ বলি, অপশ্যন ডি দুখ বলি। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।